তার মানে আমার সমস্যাটো হল বিগত দিনতো কন্টিনিউ FCI ধানখিনি লৈ আছিলে যিবিলাক খালি ধান হয় আৰু আমাৰ ইয়াত দৰঙৰ ভিতৰত আমাৰ খাৰপিটিয়াৰ অঞ্চলৰ কৃষিজীৱী এটোত মানে আমাৰ বড়ো ধানটো বেছি হয় আৰু বড়ো ধানত বৰ্তমান মৰ্চাৰটো আহিছে 24 25 আজি যে চেক কৰিলে মানে তেখেতে আহি FCIৰ পৰা মানুহ আহি সেইকাৰণে এই ধানখিনি FCI নলৱাৰ কাৰণে আজি 2 দিন 3 দিন হল কন্টিনিউ আমাৰ গাড়ীবিলাক বেপাৰীবিলাক মাল আমাৰ ধানবিলাক গৃহস্থবিলাক আনি আছে আৰু ঘৰত লৈ গৈ আছে কাৰণ বেপাৰীও লোৱা নাই মানে এইটো গভৰ্ণমেণ্টে মানে নমছত কৈছে বেপাৰীয়ে ধান কিনিব নোৱাৰে কিন্তু FCIও লোৱা নাই তাৰ কাৰণে আমি বিপদত পৰে কাৰণে ডিসি ছাৰৰ তাত গৈছিলোঁ যোৱাৰ পিছত ডিসি ছাৰে আজি এগ্ৰিকালচাৰৰ পৰা FCIৰ পৰা আৰু ফুড ডিপাৰ্টমেণ্টৰ পৰা মানুহ আহিছিলে তেখেতে আহি অলৰেডি চেক কৰি চালে ধানখিনি সঁচাকৈ 24% 25% মৰ্চৰ আছে এইখিনি কথা কৈ আজি ক'লে যে আশ্বাস দিলে আজি দিনটোৰ ভিতৰত মানে 2 ঘণ্টা 3 ঘণ্টাৰ ভিতৰত এইখিনি সলভ কৰিব যাতে ধানখিনি বিক্ৰী কৰিব পাৰে বা বেপাৰী হোক মেলাৰ হোক এখেতে ল'ব পাৰে বুলি এটা আশ্বাস দি থৈ গ'ল আৰু আমি ডিসি ছাৰৰ ওপৰত বিশ্বাস আছে যে আমাৰ সন্মুখত ঈদ আছে কাৰণে এটো অলপ ৰেহাই কৰিব বুলি আমাৰ আশ্বাস আৰু এটো যাতে কৰে আমাৰ যেটো পেডি প্ৰকিউৰমেন্টৰ যেটো গভৰ্ণমেন্টৰ প্ৰগ্ৰাম আছে তাত আমাৰ ৰেটটো আছে আপোনাৰ 2183 যেহেতু আমাৰ এতিয়া আমাৰ হালিদানৰ যেটো পেডি প্ৰকিউৰমেন্ট প্ৰসেসটো চলি আছে কিন্তু 1 জুলাইৰ পৰা আমাৰ বড়োদানৰটো আৰম্ভ হ'ব কিন্তু আমাৰ হালিদান আৰু বড়োদানৰ বুলি একো তেনেকুৱা ডিফাৰেন্স নাই কিন্তু যেহেতু আমাৰ FCI মানে মইশ্চাৰাইজাৰটো চাই মইশ্চাৰাইজাৰ আমাৰ মানে 16 বা 17 থাকিব লাগে কিন্তু আমি যেটো ইয়াত পাইছো আমাৰ মই নিজে এতিয়া মেচিনত লৈ মইশ্চাৰাইজাৰ কিনি জুকি চাইছো বা টেষ্ট কৰি চাইছো প্ৰায় 22-23% আছে সো গতিকে যোৱাকালিও মোক আমাৰ মাননীয় মুখ্য সচিব মহোদয়ে মোক এটা এনকোয়াৰি কৰিবলৈ দিছিলে যে ইয়াত অলপ হাইউল্লা হৈ আছে ধান বিক্ৰীটো লৈ কি হৈছে এক্স্যাক্টলি প্ৰ্যাকটিক্যালি ফিল্ডত আপুনি গৈ নিজে চাব তেখেতৰ মই নিৰ্দেশ মৰ্মে মই নিজে আহিলোঁ আমি চেকো কৰিলোঁ মইশ্চাৰাইজাৰটো অলপ বেছি আছে সো নিয়মটো হ'ল আমি হালি বা আমি বড়ো বুলি তেনেকুৱা একো হিচাপ নকৰোঁ যদি আজি বড়ো ধানটো যদি আমাৰ মইশ্চাৰাইজাৰটো কম হোৱা হ'লে আজি ল'ব পৰা গ'লে হয় চাগে সো তথাপিও মই এতিয়া চিফ সেক্ৰেটাৰী মহোদয়ক এটা ৰিপৰ্ট দিমগৈ যাতে তেখেতে যি ডিসাইড কৰে বা তেখেতে যি নিৰ্দেশ দিয়ে এইমতে আজি ধানখিনি আমি ডিসপোজ কৰাবলৈ আমি চেষ্টা কৰিম বা যদি মালিক CM সেক্ৰেটাৰী চিফ সেক্ৰেটাৰী মহোদয়ে যদি কয় যে যেহেতু মইশ্চাৰাইজাৰ বেছি আছে এইখিনি তেওঁলোকে মালিকে যাক দিয়ে দিবলৈ আমি দিবলৈ যদি কয় আমি দিম বা যদি আমি ষ্টক কৰি ৰাখিবলৈ এইটো আপোনাৰ মাননীয় মুখ্য সচিব মহোদয়ৰ ওপৰতে ডিপেন্ড কৰিব সো মই এইখিনি এতিয়া ৰিপৰ্ট দি দিম নিশ্চয় মইশ্চাৰাইজাৰ থকা ধানখিনি যাতে যেহেতু FCI নলয় বা FCI একসেপ্ট নকৰে বোধহয় এইটো আমি কি কৰোঁ এতিয়া মই আপোনালোকক জনাম এইখিনি মই স্যাৰ এই আন্ডাৰ কোৱালিটি যিবিলাক ধান আছে যেনেকুৱা মইশ্চাৰ আছে বা পাতন আছে এইবিলাক স্যাৰ পাৰ্মানেণ্ট সলিউশ্যন কি হৈছে FCI টো নলয় বা সাপ্লাই ডিপাৰ্টমেণ্টে নলয় না এইটোৰ কাৰণে পাৰ্মানেণ্ট সলিউশ্যনটো আমি যেহেতু এটা নৰ্মছ বনাই দিছে FCI বা গভৰ্ণমেণ্ট অফ আসাম বা মানে আমাৰ FCI এটা নৰ্মছ বনাই দিছে বা ফুড এণ্ড চিভিল সাপ্লাইজ ডিপাৰ্টমেণ্টৰ এটা নৰ্মছ আছে যে মইশ্চাৰাইজাৰটো আপোনাৰ 16 বা 17% হ'লে মানে ধানখিনি একসেপ্ট কৰিব আদাৰৱাইজ যদি এই যেটো এই নিয়ম বান্ধি দিছে যদি তাতকৈ বহুত অধিক বেছি হয় কাৰণ এইখিনি ধান আকৌ আমি মিলিং কৰিব লাগিব মিলিং কৰি এইখিনি আমাৰ মানুহকে দিমগে আমি সো বিলো কোৱালিটি যদি ধান দিয়ে বা চাউলটো বা কি হয় আলটিমেটলি এফেক্ট হ'ব আমাৰ পাব্লিকৰ ওপৰত আমাৰ এইটো ভাল হৈছে যে আমি এতিয়া পঞ্জাব হাৰিয়ানাৰ পৰা চাউল অনাতকৈ আমাৰ নিজৰ ৰাইজে নিজে চাউল প্ৰডাকশ্যন কৰে আমি যিবোৰ ৰেচন কাৰ্ডৰ যোগেদি আমি চাউলবোৰ দিওঁ পইচাবোৰ আমাৰ ৰাইজে পায় খেতি কৰে তেওঁলোকে ধান বিক্ৰী কৰে পইচাখিনি আমাৰ ৰাইজে পায় নহলে আমাৰ কি হয় পঞ্জাব হাৰিয়ানাৰ পৰা যিবোৰ আমি ধান আনি আছো বা চাউল আনি আছো পইচাখিনি তেওঁলোকে পায় তেওঁলোকৰ মানুহে পায় সো আমি আমাৰ চৰকাৰৰ মেইন উদ্দেশ্যটো হৈছে যিখিনি আমি ধান ইয়াতে আমি প্ৰডাকশ্যন কৰিছো আমাৰ নিজৰ ৰাইজে নিজে ধান প্ৰডাকশ্যন কৰক তেওঁলোকে বিক্ৰী কৰক পইচা কান সেন্ট্ৰেল গভৰ্ণমেণ্টৰ পইচা যদি আমি ইয়াত ধান প্ৰডাকশ্যন কৰোঁ বিক্ৰী কৰিলে আমাৰ ইয়াৰে পইচা ইয়াতে সাইকেল হৈ থাকিব যেহেতু আমি যিমানখিনি আগত আমি এই স্কিমটো নোহাৰ আগত আমি যিমান চাউল আইছিল আমি পঞ্জাব হাৰিয়ানা তাৰ পৰা চাউলবোৰ আনিছিলোঁ কিন্তু এই স্কিমটো হোৱাৰ পিছত আমাৰ ৰাইজৰ লাভান্বিত হৈছে ন আমাৰ ৰাইজে খেতি কৰিছে তেওঁলোকে ধান বিক্ৰী কৰিছে পইচাটো পাইছে পইচাটো আমাৰ ৰাইজৰ মাজতে আছে কিন্তু
আমি এই ৰেচন কাৰ্ডৰ বা আমি সুলভ মূল্যৰ দোকানৰ যিবোৰ চাউল দিওঁ এইবোৰতো পঞ্জাৱ হাৰিয়ানাৰ পৰা আগত আহিছিলে চ' পইচাখিনি তাৰে মানুহে পায় চ' গভৰ্ণমেণ্টৰ মেইন উদ্দেশ্যটো হৈছে আমাৰ ৰাইজে ধান বিক্ৰী কৰি পইচাটো তেওঁলোকে লওক ন' ডাউট এনেকুৱা কিছু ইছ্যু আহিছে এতিয়া যিটো মইশ্চাৰাইজাৰটো বেছি হোৱাৰ কাৰণে আমাৰ FCI একচেপ্ট কৰা নাই বা আছাম ফুড এণ্ড চিভিল ছাপ্লাই ডেভেলপমেণ্ট কৰ্প'ৰেশ্যন তেওঁলোকৰ আমাৰ PPC চেণ্টাৰ আছে তেওঁলোকে একচেপ্ট কৰা নাই চ' নিশ্চয় এইটো মই আশা কৰোঁ নিশ্চয় গভৰ্ণমেণ্টে অলপ এইখিনি ষ্টাডি কৰিব মই আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এইখিনি কথা জনাম যাতে মানে আমাৰ